আমাৰ সাধাৰণ মানুহতকৈ মদপী ভঙুৱাই বেছি আগতে ঈশ্বৰক চিন্তা কৰিছে, ৰাতিপুৱাই চিন্তা কৰে। তেওঁলোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত দুখন বুকলৈ নি কয়, প্ৰভু এচিলিম খোৱাবাৰ। ভঙুৱাই কয় দেই, প্ৰভু এচিলিম খোৱাবাৰ। মদপীয়ে কয়, প্ৰভু এগিলাচ খোৱাবাৰ। জোৱাৰীয়ে কয়, প্ৰভু লগ এটা দিবাৰ। ভগৱানে কৈছে, হ'ব, তই ৰাতিপুৱাই দৰখাস্ত দিলি যেতিয়া, মই অনুমোদন দিবই লাগিব। এই চেতনা অহাৰ লগে লগে যেতিয়া ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে আৰু মোক কৰোতা নাই, ধমককে ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান মাতি আছো, তুমি অহা নাই। ভগৱানে কৈছে, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা মানি দ্বাৰকালৈ দৌৰিছোঁ। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোগৈ। যদুপতি বুলি কৈছা, মই যদুগণৰ ওচৰ পাইছোগৈ। তুমি যদি হৃদয়ানন্দ বুলি আজি এই তত্ত্বটো নজনাৰ কাৰণে বহুত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁ আমুকৰ জীয়েক বুলি ভাবে, আৰু সেইকাৰণে মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে। ঠিক তেনেকৈ বহুত বোৱাৰীয়ে ক আখৰৰ তত্ত্ব বুজি নাপায়, শাহুৱেকক দেহ ধৰ্ম লৈ আমুকৰ মাক বুলি ভাবে, মোৰ মাক বুলি ভাবিব নোৱাৰে। সেইদিনালৈকে বোৱাৰীয়েও শাহুৱেকক মনত দুখ পোৱাকৈ কথা ক'ব পাৰিব। কিন্তু যিদিনাখন ক আখৰৰ তত্ত্ব বুজি এক আত্মা বোধ কৰিব, সেইদিনাখন আৰু তেওঁলোকৰ মাজত ককাই ভাইৰ মাজত, বংশ পৰিয়ালৰ মাজত, সীমা ঘৰীয়াৰ মাজত এতিয়া কৈছে, দেৱৰো দেৱতা শুই অৰুণ চৰণত দুই, মই থাকোঁ ক্ষণেকে নিৰেখি। উদ্ধৱে কৈছে, তুমি দেৱতাৰো দেৱতা, পৰম দেৱতা, তোমাৰ অৰুণ চৰণ দুটা মই সদায় চাই থাকোঁ। মহাভাগ্য দূৰ গৈল, আজি পৰিছেদ ভৈল, তোমাৰো আমাৰো দেখা দেখি। এই মহান ভাগ্যৰ পৰা আজিৰ পৰা মই বিচ্ছেদ হ'ম, তুমি মোক এৰি গুচি যাবা। কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাৰিলোঁ, দিওঁক সিদ্ধান্ত নাথ তুমি। এই যিটো উদ্ধৱৰ উপলব্ধি, আমিও প্ৰত্যেকেই উপলব্ধি কৰিব পাৰিব লাগিব যে এনেকুৱা আপোনাৰ নকটানীৰ দৰে বহুত নামঘৰ বহুত সমাজত আছে, কিন্তু এনেকুৱা পবিত্ৰ অনুষ্ঠান ৩৪ বছৰ একাদিক্ৰমে চবেই কৰিব পৰা সৌভাগ্য পোৱা নাই। মনত ৰাখিব কথাটো। আপোনালোকৰ ওপৰত ঈশ্বৰৰ কৃপা পৰিছে, এই কথা ভাগৱতে কৈছে। শতকোটি জন্মান্তৰে হুৱে মহাভাগ, নৰসৰী ৰকজীৱে তেবে পাৱে লাখ। ৮৪ জনী অতিবাহিত হৈ সৌভাগ্য হলতহে আমি মানুহৰ জন্ম পাইছোঁ। বিংশতি লক্ষণম স্থাৱৰম, আমি প্ৰত্যেকেই ২০ লক্ষ বাৰ বিভিন্ন প্ৰজাতিৰ গছ গছনি হৈ আহিছোঁ। নৱলক্ষম জলজ, ৯ লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ মাছ মগৰ হৈ আহিছোঁ। নৱলক্ষম কুৰ্মাংশ, ৯ লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ উভচৰ প্ৰাণী কাছৰ জন্ম পাই আহিছোঁ। ৩০ লক্ষ পশু নাম, ৩০ লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু হৈ আহিছোঁ। ১০ লক্ষ পক্ষী নাম, ১০ লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকটি হৈ আহিছোঁ। ৭০ লক্ষ বানৰা, ৪ লক্ষ বাৰ আমি বিভিন্ন প্ৰজাতিৰ বানৰৰ জন্ম পাই আছোঁ। ২ লক্ষ অৰ্ধমান বা হিতাহিত গুণশূন্য, ২ লক্ষ বাৰ হিতাহিত জ্ঞানশূন্য চিম্পাঞ্জীৰ দৰে জন্মধাৰণ কৰিছোঁ। এই ৮৪ জনী অতিবাহিত হৈ তথৌ মনুষ্যত্ব প্ৰাপ্য তত কৰ্মাণি সাধুত। তাৰপিছতে সৌভাগ্যক্ৰমে মানুহ নামৰ উপাধিটোলৈ প্ৰমোচন পাইছোঁ। কিন্তু মানুহ নামৰ উপাধিলৈ প্ৰমোচন পালেই নহ'ব, তাত যেবে মূৰ দায়া ভৈল জাক প্ৰতি, সেহিহে কৰিব পাৰে আমাতো ভকতি। আজি আপোনালোকৰ নকটানী গাঁৱৰ ওপৰত ভগৱানৰ কৃপা পৰাৰ কাৰণেহে এনেকৈ আপোনালোকে পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিছে। আপোনালোকৰ বহুত ধনী গাঁও, বহুত শিক্ষাত আগবঢ়া গাঁও থাকিব পাৰে, কিন্তু এনেকুৱা কৰ্ম কৰিব নোৱাৰে। আপোনালোকে ভাবিছে যে আমি এনেকৈ পাতি যাম। আমাৰ সকলোৰে হৃদয়তে ভগৱান আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। কিয়? যাদৃশী ভাৱনা জৈছ সিদ্ধি ভৱতী তাদৃশী। যোনে যেনেকৈ ভাবে তেওঁলোকৰ ভাৱনা তেনেকৈ পূৰণ কৰিবৰ কাৰণে আছে। আপোনালোকৰ গাঁওবাসীয়ে ভাবিছে কাৰণে ভাবে ন লভতে সৰ্বম,
ভগৱানে কৈছে তুমি ভাবা, মই মোৰ পৰা চব আদায় কৰিব পাৰিম। ভাৱেন দেৱ দৰ্শনম, ভাবিব পাৰিলে দেৱতা দৰ্শন কৰিব পাৰিবা। ভাৱেন লগতে পৰম জ্ঞানম, ভাবিব পাৰিলে পৰম জ্ঞানৰ অধিকাৰী হ'ব পাৰিবা। তস্মাৎ ভাৱ অৱলম্বনম, আমি ভাবিবলৈ শিকিব লাগিব। ভাল কাম এটা কৰিম বুলি ভাবিবলৈ শিকিব লাগিব, তেতিয়া আমাৰ মনৰ ভাৱনা ঈশ্বৰে পূৰণ কৰিব। যদি নাভাবে, বহুত ধন টকা পইচা থাকিলেও সৎ কাম কৰিব নোৱাৰিবও পাৰে। যাৰ কাৰণে অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই তোমাক ধনটো সৎ কাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি চোৰ ডকাইত উগ্ৰপন্থীৰ বলি হ'ব লগা হয়, মই দিয়া ধন থাকি যদি তুমি বিপদত পৰিব লগা হয়, তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, মই ভাগৱতত লিখি থৈ আহিছোঁ। ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয়, সেই বিত্তে ভগৱন্তক পুজিবে লাগে। সৎভাৱে উপাৰ্জন কৰা অৰ্থৰে ভগৱানক আমি সেৱা পূজা কৰিব লাগে। অৰ্থ আৰ্জি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। ধন উপাৰ্জন কৰি যদি আজিৰ দৰে ঈশ্বৰ সেৱা কৰ্মত আমি প্ৰয়োগ কৰিব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি বহুত ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আমাৰ এই দেহৰ পৰা আত্মা ওলাই যাব, আপুনি বা মই কৰা ফিক্সড ডিপজিটৰ ধনখিনি মই ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আৰ্জি যদি উপজগন্নাথ, কিছু ব্যয় কৰি উপ হৰিৰ সেৱাত। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকে ব্যৱহাৰ কৰিবা। জীৱা কিছু আছে ধন, তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। তেবেশে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। এই দুদিনীয়া কাৰ্যসূচী সম্পন্ন কৰিবলৈ আপোনালোকৰ গাঁওবাসীয়ে বহুতে সমৰ্থ অনুসৰি 10,000, 5,000, 2,000, 1,000, কোনোবাই এসাঁজ, কোনোবাই জলপান চাহ ইত্যাদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত গুণ দিওঁ। দুহাতে দিবা তুমি, মই 4 হাতে দিম, তুমি কিমান চপাবা? এই কথাটো নজনাৰ কাৰণে বহুতে মোৰ কাৰণে ধন খৰচ কৰিবলৈ ইচ্ছা নকৰে। ফলত কি হয়? শাকত নেখাই লোন, পিটিকাত যায় 3 গুণ। মনত ৰাখিব কথাটো। ভগৱানৰ কামত খৰচ নকৰা মানুহৰ পইচা বেয়া কামত খৰচ কৰাব। কেনেকৈ? ভগৱানে কৈছে, ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈয়া বৈষ্ণৱ বোলাৱে, হেনয় জনক দত্ত তিয়ন্ত মাধৱে। আদৰণি সমিতিহে জানিব দেই কোনে কোনে ঘূৰাই পঠিয়াইছে। নাই, তেওঁ বৈষ্ণৱে হওক বা বৈষ্ণৱ, তেওঁ শাস্তি দিম। কেনেকৈ? নুহি চোৰে নেই নুহি অগ্নিয়ে দহয়, নুহি দণ্ড বন্ধ বিয়া ৰাজাই লয়। তাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব। সিমানতো মই ৰেহাই নিদিওঁ। ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি মোৰ কামত যদি কোনোবাই ব্যৱহাৰ নকৰে, পিছৰ জন্মত তাক মই ভিক্ষাৰী কৰি পঠিয়াই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলেহে সেই দুখৰ পৰা সি মুক্তি পাব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক, সদায় ঈশ্বৰৰ নাম লৈ ভিক্ষা। এইটো ভাগৱত দৰ্শন। গতিকে ভগৱানে দিয়া ধন থাকি যাতে আমি ভিক্ষাৰী হ'ব লগা নহয়, তাৰ কাৰণে ভাগৱত শুনি তাত ব্যৱহাৰ কৰিব জানিব লাগিব। ভগৱানক এগুণ দিলে অনন্ত গুণ দিয়ে। তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে সকলোৱে জানে কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, তাৰ ভিতৰত 8 গৰাকী চবতকৈ ধুনীয়া, তেওঁলোকক অষ্টমহিষী বুলি কোৱা। বাকী সকলোতকৈ কৃষ্ণই অষ্টমহিষীক অলপ বেছি ভাল পায়, তাতোতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়।
এই কথাটো জানি 8 গৰাকী মনত ক্ষোভ, আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কিন্তু কিয় ভাল পায় সেই কথাটো তেওঁলোকে বুজা নাই। কৃষ্ণ সকলোৰে হৃদয়তে আছে, কোনে কি ভাবে জানে। মই কিয় দ্ৰৌপদীক ভাল পাওঁ এই কথাটো যদি বাস্তৱ উদাহৰণৰ দ্বাৰা এওঁলোকক দেখুৱাই নিদিওঁ, অনাগত দিনত এওঁলোকে এই বিষয়টো লৈ মোৰ ওপৰত ক্ষোভ কৰিব, জেদ কৰি থাকিব। গতিকে 8 গৰাকীক সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ জনাইছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত থিয় হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি দেখে দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই দ্ৰৌপদীক কিয় ভাল পায়। দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হৈ গ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনা দুঃশাসনে দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিল, বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি ভক্তৰূপী দ্ৰৌপদীক উদ্ধাৰ কৰিছিল। দ্ৰৌপদীক যদি দিয়ে আমাক নিদিব কিয়? এই বিশ্বাস আমাক লাগিব। দাৰ্শনিক পণ্ডিতে কৈছে, টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক, মাটিডৰাই কেতিয়াও আপোনাক বিশ্বাস ভংগ নকৰে। আপুনি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি কৰ্ম কৰক। কেনেকৈ? প্ৰহ্লাদৰ দৰে, ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব। এই সুদৃঢ় বিশ্বাস, যিটো কথা শুনি বাপেক হিৰণ্যকশিপু জ্বলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিল। কি বুলি? হৰিষি যদি জগতৰ ঈশ, কহ তাৰ কোন উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী, ব্যাপকত বিভু প্ৰভু চক্ৰবাণী। মোৰ ভগৱন্ত সমস্ত জগততে বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে। সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ। মোৰ ভগৱান সকলোৰে হৃদয়তে বিৰাজমান হৈ আছে আৰু মই এই পকা খুটাতে মোৰ ভগৱন্তক দেখা পাইছোঁ। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ, হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। পকা খুটাত তোৰ ঈশ্বৰ আছে, পকা খুটাত আছে। মাৰি দিলে গধা, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে, যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে, ভগৱন্তই ভকতক ৰক্ষা কৰিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। অপায়টো কি আছিল? হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ ল'বৰ কাৰণে, বৰাৰূপী ভগৱানৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু শুই থাকিলা ভূমিক অংগুষ্টে চুই। আকাশলৈ সূৰ্যলৈ মুখ কৰি হাত দাঙি ভৰি আঙুলিত ভৰ দি জটাৰ দীপিতি দেখন্তৈ ত্ৰাস, প্ৰলয়ৰ সূৰ্যৰ যেন প্ৰকাশ। ব্ৰহ্মাক চিন দিয়া আশা মনত, বহি গ'ল দিব্য বৰিষ শত। হাজাৰ হাজাৰ বছৰ ব্ৰহ্মাক চিন্তা কৰি আছে। থাকিল তনু উই মাটি তুলি, শৰীৰৰ মাংস খাইলা সমূলি। তেওঁৰ মাংস উইয়ে খাই পেলালে। গজিল টাংক ঢাকি বিৰুদ্ধ, তথাপি কটাক্ষ নাহি কেটাৰ। গছ গজি গৈছে গাত, তথাপিও কটাক্ষ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱন্ত কৰি, বৎস তুমি ইমান কষ্টৰে ইমান সুদীৰ্ঘ কিয় উপাসনা? প্ৰভু, তুমি যদি মোৰ প্ৰতি সদয় হৈছা, মোক অমৰ বৰ দিয়া। ব্ৰহ্মাই ক'লে, বৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে আমাৰ দেৱতাৰ হাতত নাই। তাৰ বাদে কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰেই ল'লে। কি বুলি? তেনেহ'লে তোমাৰ সৃষ্টিৰ ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। স্বৰ্গমৰ্ত্য পাতালৰ সকলো জীৱ ব্ৰহ্মাই সৃষ্টি কৰিছে। ত্ৰৈলোক্যৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব। সেইটোকে দিয়া। ব্ৰহ্মা হোলা ভাই মোলা,
তথা ছুটি দিলে। হিৰণ্যকশিপুৱে পৰোক্ষভাৱে অমৰ কৰি ল'লে। তলৈকৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি, তলৈকৰ প্ৰাণীয়ে যদি মাৰিব নোৱাৰে কোনে মাৰিব? তাতেই ভকতক ৰাখিবৰ কাৰণে উপায় উলিয়ালে, এফাল মানুহ এফাল সিংহ। তেনেকুৱা প্ৰাণী ভগৱন্তই আগতে ব্ৰহ্মাই সৃষ্টি কৰা নাই। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মাৰে নাই, নখেৰে বিদাৰি মাৰিছে। মনত ৰাখিব কথাটো, আপোনালোক ভকত হওক, ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰিব। ভকতক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। ভগৱন্ত ভকত প্ৰিয়, সেইকাৰণে ভগৱন্তক মানে ভকত বৎসল বুলি কোৱা হয়। উদ্ধৱক যাবৰ সময়ত কৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখাইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মই নিজৰ দেহটোক বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। মই নিজতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ। এতিয়া আমি কথাটো শুনাৰ পিছত আমি কি হ'ব লাগিব? আপুনি ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে ভকত হ'ব লাগিব। আপোনাৰ পৰিয়ালটোক ভকত কৰিব লাগিব, আপোনাৰ সমাজৰ মানুহখিনিক ভকত কৰিব লাগিব। তেতিয়া এইখন সমাজ ঈশ্বৰপ্ৰিয় হ'ব, আপোনালোকৰ বংশ পৰিয়াল ঈশ্বৰপ্ৰিয় হ'ব, আৰু আপুনি ব্যক্তিগত জীৱনত ঈশ্বৰৰ প্ৰিয় হ'ব লাগিব, ভকত হ'ব লাগিব। ভকত হ'বলৈ কাণত গামোচা চেলেং পিন্ধাই দিলেই নহ'ব। চেলেং গামোচা ভকত নহয়। চেলেং গামোচা হৈছে আমাৰ এটা জাতীয় সংস্কৃতি বা এটা জাতীয় পোচাক। ভকত হ'বলৈ 3টা আখৰৰ গুণ আমাৰ গাত লাগিব। ভ ক ত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত কিজন। ভগৱন্তই কাক ভাল পায়? 4 মুঠি জীৱৰ ভিতৰত মানুহৰ জন্ম পায়, যি পুৱা গধূলি ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰে, তেওঁক ভাল পায়। আমাৰ মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, ভাগ বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি কোনোবাই মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, ভাগ বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? ভাগৱতত কৈছে, যিজনৰ পিতৃত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। তেওঁৰ সন্তান হৈ ৰাতিপুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই তেওঁৰ নাম লৈছেনে নাই? তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান উন্নতি কৰিব, কিমান অৱনতি কৰিব, কিমান শান্তিত ৰাখিব, কিমান অশান্তিত ৰাখিব নিৰ্ভৰ কৰিব। গতিকে আমি মানুহ হিচাপে আমাৰ প্ৰধান কৰ্তব্য হৈছে কি? হৰি গুণনাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ, মনুষ্য হুইবাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন। মানুহৰ উপাধি পোৱাৰ লগে লগে আমাৰ প্ৰধান কৰ্ম হ'ল ৰাতিপুৱা গধূলি ঈশ্বৰক উপাসনা কৰিব লাগে। আমাৰ প্ৰত্যেক ঘৰতে উপাসনাৰ এটা গৃহ থাকিব লাগে, যাক গুৰুগিৰি বুলি কোৱা বা উপাসনাৰ স্থান বুলি কোৱা। মই আজি আপোনালোকৰ নকাটনি গাঁৱৰ কাৰোবাৰ ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলোৱাকৈ ঈশ্বৰ উপাসনা কৰাৰ উপাসনা স্থান নাই বুলি ভবা নাই। কিবা কাৰণত, কিবা অভাৱৰ কাৰণে যদি আজি তাৰিখলৈ কাৰোবাৰ সেই ব্যৱস্থাটো নাই, অহা কালিৰ পৰা আপোনালোকে ঘৰৰ ভিতৰতে অকণমান আছুতীয়াকৈ আঁৰবেৰ দি ঠগী এখনতে গুণমালা ঘোষা কীৰ্তন এখন থৈ হ'লেও ল'ৰা ছোৱালীকেইটাক লগত লৈ ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰিব। আৰু ভগৱানক ক'ব, প্ৰভু শইকীয়া বাপৰ দৰে, বৰা বাপৰ দৰে, হাজৰিকা বাপৰ দৰে, বৰুৱা বাপৰ দৰে, মোৰো দত্ত বাপৰ দৰে মোৰো গুৰুগৃহ অকণমান বনোৱাৰ হেঁপাহ আছে, কিন্তু এইকেইটা অভাৱৰ কাৰণে মই পৰা নাই, কৃপা কৰি মোৰ মনৰ বাঞ্ছা পূৰণ কৰিব। আমাৰ বুঢ়াসকলে কয়, নাই মোমাই কণা মোমায়ে মোমাই।
একেবাৰে মোমাই নোহোৱাতকৈ কণা এজনো যদি থাকে মোমাই বুলিবলৈ হ'ব। আপোনাৰ স্থায়ী গুৰু কি আপুনি বনাব পৰা নাই, অস্থায়ীভাৱে হ'লেও তাতে ঈশ্বৰৰ উপাসনা কৰক আৰু মনৰ কথাবিলাক কওক, চব পূৰণ কৰি দিব আপোনালোকে। মনত ৰাখিব কথাটো। গতিকে আপুনি ঈশ্বৰক মাতিব নালাগে, ঈশ্বৰ আপোনাৰ ঘৰলৈ আহিব, কৃষ্ণ আপোনাৰ ঘৰলৈ আহিব। ভাগৱতে কৈছে, যেই নাম সেই হৰি জানা নিষ্ট কৰি, নামৰ সংগ নচাৰন্ত হৰি। যিখন ঘৰত পুৱা গধূলি ধূপ ধূনা জ্বলিব, ঈশ্বৰ উপাসনা কৰিব, সেইখন ঘৰলৈ কৃষ্ণ আহিব। কৃষ্ণ থকা ঘৰখনৰ মানুহ মিলা প্ৰীতিয়ে থাকিব, মৰম স্নেহত থাকিব, আনন্দত থাকিব আৰু একতাৰ দূৰেৰে বান্ধ খাই থাকিব। যিখন ঘৰত সেই পৰিৱেশ নাই, তালৈ কোন আহিব? ভাগৱতৰ ১২ স্কন্ধত কৈছে, শ্ৰৱণ কীৰ্তন জৈত কৃষ্ণৰ নকৰে, দৈতেষে ৰাক্ষসীগণে বিঘিনি আচৰে। যিখন গৃহস্থী ঘৰত পুৱা গধূলি ধূপ ধূনা নজ্বলে, ঈশ্বৰৰ উপাসনা নকৰে, সেইখন ঘৰলৈ অঘাসুৰ, বকাসুৰ, পলম্বাসুৰ, অৰিষ্টাসুৰ, পুতনা, ব্যোমাসুৰ, ধেনুকাসুৰ চব অসুৰবিলাক আহি সোমাই যাব। কায়িকভাৱে নহয় দেই, স্বভাৱগত গুণগতভাৱে আহিব। এনেকুৱা আপোনালোকৰ গাঁৱত মানুহ আছে, কথা ক'বই নোৱাৰে, টিঙিচকৈ খং উঠেই, কথা ক'বই নোৱাৰি, লাঠিডাল উলিয়াই আনেই, কথা ক'বই নোৱাৰি, ঠেহ পেচ লাগি চকু পানী উলিয়াই ৩-৪ দিন মালে ভাত পানী নাখায়। তেনেকুৱা স্বভাৱ যিখন ঘৰৰ পৰিয়ালত আছে, সেইটো অসুৰ থকা পৰিয়াল। সেই অসুৰবিলাকক যেতিয়ালৈকে আপোনালোকে পৰিয়ালৰ পৰা উলিয়াই দিব নোৱাৰিব, তেতিয়ালৈকে সেইখন ঘৰত কেতিয়াও শান্তি প্ৰতিষ্ঠা নহ'ব। আমি কেনেকৈ উলিয়াম? গুৰুজনৰ দিনত এজন আটা পুৰুষে ফকৰাৰ মাজেদি এটা কথা কৈ থৈ গৈছে। কি বুলি কৈছে? কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী, দেখিয়া ভালুক কৰিলে ঘৰ বাৰী এৰি। এইটো হৈছে পোনপটীয়া অৰ্থ। কুকুৰে যদি বাঘৰ জীয়াৰী বিয়া কৰে, সেইখন ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰিব, এইটো পোনপটীয়া অৰ্থ। কিন্তু ইয়াৰ আধ্যাত্মিক দৰ্শনটো হৈছে, কুকুৰ মানে জীৱ, ল'ৰাই হওক ছোৱালীয়ে হওক, ডেকাই হওক বুঢ়াই হওক, বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক, যিটো জীৱই। বাঘৰ জীয়াৰী মানে নাম, বিয়া মানে সম্পৰ্ক। নামৰ লগত যি সম্পৰ্ক কৰিব, তাৰ ঘৰত ভালুকৰ পৰিয়াল থাকিব নোৱাৰে। মাধৱদেৱে লিখিছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কমল যেহেন শৰতকালে স্বভাৱতে নিৰ্মল হয়। যি মানুহে ঈশ্বৰৰ প্ৰাৰ্থনা কৰিব, ঈশ্বৰৰ কথা শুনিব, মানে কৃষ্ণ কথা কাণত সোমোৱাৰ লগে লগে বেয়া ভাৱবিলাক ওলাই যাব। বেয়া ভাৱবিলাক ওলাই যাব। বেয়া ভাৱবিলাক কোনবিলাক? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাগবিলাক যাৰ হৃদয়ত থাকিব, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ত ভগৱান মানে সক্ৰিয় হৈ নাথাকে। মনত ৰাখিব দেই, ভগৱান থকা জেগাকণক কি বুলি কয়? বৃন্দাবন। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন। আমাৰ আনন্দ ক'ত থাকে? হৃদয়ত। ভগৱন্ত হৃদয়ত থাকে। গতিকে আপোনালোকে ভগৱান থকা হৃদয়খন কেনেকৈ ৰাখিব লাগিব? সত্যম শিৱম সুন্দৰম, সুন্দৰকৈ ৰাখিব। এইখন হৃদয়ত যদি এই আসুৰিক প্ৰবৃত্তিবিলাকে অৱস্থান কৰে, তেতিয়াহ'লে সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয়ৰ মানুহ ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, পিতৃয়ে হওক, মাতৃয়ে হওক, যাৰ হৃদয়ত আসুৰিক ভাৱ থাকিব, সেইজন মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। কাৰণ কৃষ্ণ জড় হৈ থাকে, তেওঁ জীৱন্ত মৰা হৈ থাকে। মনত ৰাখিব, আমাৰ এতিয়া মানে জীয়াতে মৰা মানুহৰ সংখ্যা বেছি। কপিলে মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ চেষ্টা কৰিবা। মাকে ক'লে, বোপাই মৰা মানুহ আছে নেকি? এই মৰা মানুহৰ সংখ্যাই বেছি, পৰিয়ালত, সমাজত, পৰিৱেশত। বোলে কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি যি মন ভাল লগা কথা নুশুনে, সি মন বেয়া লগা কথাই শুনিব লাগিব। যাৰ মনটো সদায় বেয়া লাগি থাকে, সি জীয়াতে মৰা। গতিকে আমি যাতে জীয়াতে মৰা মানুহ হ'ব লগা নহয়। মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? মা মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত, মুতবিনে চিত্ত আন দেৱত নেদন্ত, পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু তিনি তাপে নচয়। গতিকে
আমাৰ কৃষ্ণ কথা শুনাৰ লগে লগে আমাৰ বেয়া ভাৱবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। এই পৰিৱেশটো যাতে আমি প্ৰত্যেক ঘৰতে ৰাখিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব। গতিকে মানুহৰ জন্মৰ ধৰাৰ সাৰ্থকতা তেতিয়াহে হ'ব যেতিয়া আমি পুৱা গধূলি ঈশ্বৰৰ নাম লৈ ভক্তি আচৰণ কৰিম। ভক্তি নহ'লে আপুনি কেতিয়াও জীৱনত শান্তি পাব নোৱাৰে। পাৰ্থিৱ ধন টকা পইচা গাড়ী মটৰে শান্তি দিব নোৱাৰে। ভাগৱতত কৈছে সুমংগলেই অমংগল। চবেই আছে, ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে চাকৰিয়ে ব্যৱসায় নদন বদন হৈ আছে, কিন্তু কৃষ্ণৰ নাম নলয়, কৃষ্ণৰ নাম নুশুনে, নকয়, সেইখন ঘৰলৈ অমংগল আহি যাব। সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। চব জীৱন পদ্ধতিৰ কথা কৈ আছে ভাগৱতে। আমি কেনেকৈ জীৱন আগুৱাই গ'লে পাৰিবাৰিক জীৱন, দাম্পত্য জীৱন, যুগ্ম জীৱন, সাংসাৰিক জীৱন, ব্যক্তিগত জীৱন, সামাজিক জীৱনত আমি কেনে নীতি আদৰ্শৰে চলিলে আমি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাব পাৰোঁ, তাৰ নিয়ম কৈ আছে। তাৰপিছত কৈছে মহাভাগ্য দূৰ কৰিল আজি পৰিচ্ছেদ ভৈল তোমাৰো আমাৰো দেখা দেখি, যে আজিৰ পৰা মোৰ সেই পৰম ভাগ্যৰ পৰা মই বঞ্চিত হ'লোঁ, তুমি আৰু মোৰ মাজত আজিৰ পৰা দেখা দেখি নাইকিয়া হ'ব। কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিবে পাৰিলোঁ মিলুক দিউক সিদ্ধান্ত নাথ তুমি বিয়োগে আকুল কৰে ধাৰায়ে লুটক ধৰে কান্দন্ত উদ্ধৱ হোম হোমী। আজিৰ পৰা আৰু তোমাক মই দেখিবলৈ নাপাওঁ এই বুলি হুক হুককৈ কান্দিছে, আৰু সকলো কথাখিনি মোক তুমি যোৱাৰ আগত কৈ যোৱা বুলি তেওঁক আহ্বান জনাইছে। ভকতৰ দেখি তাপ আকুল জগত বাপ সলুতক ভৈল আতি। ভগৱন্তৰ আটাইতকৈ প্ৰিয় হ'ল ভকত। মই অলপ আগতে কৈছোঁ, আপোনালোকে ভকত হওক, প্ৰথম ভগৱন্তক ভজক। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। ক আখৰে কি কৈছে? ভগৱন্তৰ প্ৰিয় মানুহ হ'বলৈ হ'লে আপোনাক ক আখৰৰ গুণটো লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। আমি দেহ ধৰ্ম নল'ব। দেহৰ মতা আছে, মাইকী আছে, বগা আছে, ক'লা আছে, ওখ আছে, চাপৰ আছে, শকত আছে, ক্ষীণ আছে, আপোন আছে, পৰ আছে, চুত আছে, বৰ আছে, এইবোৰ দেহৰ ধৰ্ম। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এই কথাটো কৰ আখৰে কৈছে। আত্মাত আমি সকলো সমান। আত্মা আমাৰ দেহত কেনেকৈ আছে বুলি কোনোবাই যদি প্ৰশ্ন কৰে, ঋগ্বেদক দোহাই দি ক'ব লাগিব, কে শাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিটো হি চিৎকণ। পৰম ব্ৰহ্মৰ অংশ ভগৱান আত্মাৰূপে আমাৰ দেহত কেনেকৈ আছে? চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে বুঢ়া কেঁচুৱা আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। আত্মা দৃষ্টিত আমি সকলো সমান। এই ক আখৰ তত্ত্ব বুজি যিগৰাকী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিগৰাকী বোৱাৰীয়ে ক আখৰ তত্ত্ব বুজি শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত আৰু কোনোদিন শাহু বোৱাৰীৰ মাজত মনোমালিন্য হ'ব নোৱাৰে। আজি এই তত্ত্বটো নজনাৰ কাৰণে বহুত শাহুৱেকে দেহ ধৰ্ম লৈ বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁ আমুকৰ জীয়েক বুলি ভাবে, আৰু সেইকাৰণে মনত আঘাত পোৱাকৈ কথা ক'ব পাৰে। ঠিক তেনেকৈ বহুত বোৱাৰীয়ে ক আখৰৰ তত্ত্ব বুজি নাপায়, শাহুৱেকক দেহ ধৰ্ম লৈ আমুকৰ মাক বুলি ভাবে, মোৰ মাক বুলি ভাবিব নোৱাৰে। সেইদিনালৈকে বোৱাৰীয়েও শাহুৱেকক মনত দুখ পোৱাকৈ কথা ক'ব পাৰিব, কিন্তু যিদিনাখন ক আখৰৰ তত্ত্ব বুজি এক আত্মা বোধ কৰিব, সেইদিনাখন আৰু তেওঁলোকৰ মাজত ককাই ভাইৰ মাজত, বংশ পৰিয়ালৰ মাজত, সীমা ঘৰীয়াৰ মাজত আমাৰ কোনোদিন কাজিয়া লাগিব নালাগে। আৰু কাৰ লগত কৰিব? চবতে তেওঁৱেই আছে। এই তত্ত্ব আমি উপলব্ধ। ত শব্দে তৰণৰ উপায় শৰণ হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। আমি হৃদয়তে কৃষ্ণক দেখিবলৈ জানিব লাগিব, বুজি পাব লাগিব। তুমি সি কেৱলে সঁচা মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। যিসকল জ্ঞানী মানুহ তেওঁলোকে ঈশ্বৰক হৃদয়তে দেখা পায়। সমস্ত ভূতৰে মই আছো হৃদয়ত,
তত্ত্ব নাপাই মোক বিচাৰে বাহিৰত। আমাৰ সকলোৰে হৃদয়তে ভগৱন্ত আছে, কিন্তু এই কথা বুজি নাপায়। তপ জপ যাগ যজ্ঞ হোম ব্ৰতৰ দ্বাৰা আজি আমাৰ বহুত মানুহে বাহিৰত বিচাৰি ফুৰে। ফলত কি হয়? মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰহন্ত তাৰ, দূৰতো বিদূৰহন্ত তাৰ। যে আপোনাৰ হৃদয়ত থকা কৃষ্ণক যদি বাহিৰত বিচাৰি ফুৰে, আপোনাৰ হৃদয়ৰ পৰা বহুত দূৰ আঁতৰি যাব। আপোনাৰ মোৰ অৱস্থা দ্ৰৌপদীৰ দৰে হ'ব। দ্ৰৌপদীৰ যেতিয়া ৰজস্বলা অৱস্থাত দুষাসনে চুলিত ধৰি আনি ৰাজসভাত যেতিয়া বস্ত্ৰহৰণ কৰাৰ কাৰণে চেষ্টা কৰিছিল, দ্ৰৌপদীয়ে প্ৰথমতে নিজৰ শক্তি প্ৰয়োগ কৰি কেনেকৈ দুষাসনৰ হাতৰ পৰা লজ্জানত অৱস্থাত নিজক ৰক্ষা কৰিব পাৰে তাৰ কাৰণে নিজস্ব শক্তি প্ৰয়োগ কৰিছিল। অৱশেষত যেতিয়া তেওঁ অপাৰগ হ'ল, তেতিয়া ভগৱন্তলৈ মনত পৰিল, প্ৰভু ভগৱন্তই আমাক সকলো বিপদত উদ্ধাৰ কৰি আহিছে, আজি এই বিপদতো মোক উদ্ধাৰ কৰিব লাগিব। এই বুলি তেওঁ ভগৱন্তৰ নাম লওঁতে গণ্ডগোল লগাই দিলে। কি বুলি ক'লে? হে দ্বাৰকাপতি, হে মথুৰাপতি, হে যদুপতি, সোনকালে আহা, এতিয়া মোক দুষাসনে ৰাজসভাত লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা। চিঞৰি আছে, অহা নাই। তেওঁ ঘপকে মনত পৰিলে, তেওঁতো মোৰ হৃদয়তে আছে। এই চেতনা অহাৰ লগে লগে যেতিয়া ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে আৰু মোক কৰোতা নাই, ধমককে ওলাই গ'ল। তেতিয়া দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান মাতি আছোঁ, তুমি অহা নাই। ভগৱানে কৈছে, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই তোমাৰ কথা মানি দ্বাৰকালৈ দৌৰিছোঁ। মথুৰাপতি বুলি কৈছা, মই মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, মই যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি হৃদয়ানন্দ বুলি বহুত আগত ক'লাহেঁতেন, বহুত আগতেই তুমি মোক লগ পালা। আজি আমাৰ অৱস্থা সেইটো হৈ আছে। গতিকে ভাগৱতৰ তত্ত্ব জনা মানুহে ভগৱানক বাহিৰত বিচাৰিব নালাগে। তেওঁ কৈছে, মই যদিও অব্যক্ত, যদিও নিৰাকাৰ, যদিও নিৰ্গুণ, যদিও অদৃশ্য, মই তোমাৰ হৃদয়ত দৃশ্যমান হৈ যাম যেতিয়া তুমি বিপদত পৰি মোৰ নাম ল'বা। অব্যক্ত ঈশ্বৰ হৰি জাত পৰে নাহি নাহি, পৰম পুৰুষ ভগৱান ভক্তজনে লৈলে নাম, পূৰ্ণ কৰি মনকাম অন্তৰতে দেই সমিধান। আপুনি হৃদয়ত চিন্তা কৰক, আপোনাৰ কি প্ৰব্লেম, কি সমস্যা হৈছে, কি লাগে আপোনাক। আপুনি হৃদয়তে বিচাৰক, আপোনাৰ সকলো মনোবাঞ্ছা পূৰণ কৰি দিব। এয়াই হৈছে নামৰ মহিমা। যি গুণত বিচাৰিব সেই গুণৰ কাম কৰি দিব। অগুণ নাম অনুসৰি বেকত হু অন্ত হৰি, সুমৰন্ত যেই জীৱা ভাবে, সেই ভাবে ভকতৰ পূৰ্ণ কৰি মনকাম। ঈশ্বৰৰ নামৰ প্ৰভাৱে, ভগৱন্তৰ নামৰ মহিমা আছে। যি গুণত বিচাৰিব সেই গুণৰ কাম কৰি দিব। এতিয়া আমাৰ সমাজত 3টা গুণত ভগৱানক বিচাৰে মানুহে। কি কি গুণত? সত, ৰজ, তম। আচলতে আমি কোন গুণত বিচাৰিব লাগে বহুত মানুহে নাজানে। ভাগৱত নুশুনাৰ কাৰণে, নপঢ়াৰ কাৰণে আমি ভগৱন্তক কোনটো গুণত বিচাৰিব লাগে সেই কথাটো নাজানে। আমাৰ ভাগৱতত কৈছে, ৰজু তমু গুণে নেই বিষয়ক, সত্য গুণে বুদ্ধি বৈলে তৰে সংসাৰক। আমি ৰজতম গুণত যদি বিচাৰোঁ, আপোনাৰ মনৰ কামনা পূৰণ কৰি দিব, কিন্তু আপুনি বিষয় সংসাৰত ঘূৰি থাকিব লাগিব। পুনৰপি জনমম, পুনৰপি মৰণ হৈ থাকিব। এই কথা নাজানি ঈশ্বৰে নকৰক। আপোনালোকৰ নকটানি গাঁৱত তেনেকুৱা লোক আছে বুলি মই ভবা নাই। মই উদাহৰণৰ কাৰণে কৈছোঁ, কোনোবা সমাজত যদি মদপি ভঙুৱা কানিয়া লোক থাকে, তেওঁলোকে ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে হাত দুখন বুকলৈ নি কয়, প্ৰভু এচিলিম খোৱাবাৰ। ভঙুৱাই কয় দেই, প্ৰভু এচিলিম খোৱাবাৰ। মদপীয়ে কয়, প্ৰভু এগিলাচ খোৱাবাৰ। জোৱাৰীয়ে কয়, প্ৰভু লগ এটা দিবাৰ। ভগৱানে কৈছে, হ'ব, তই ৰাতিপুৱাই দৰখাস্ত দিলি যেতিয়া, মই অনুমোদন দিবই লাগিব আৰু। গতিকে তোক অনুমোদন দি দিছোঁ। তই ভাতেই খাবলৈ নাপাবি, তথাপি তোক মই এচিলিম খুৱামি। তই ভাতেই খাব নাপাবি, এগিলাচ খুৱামি। মনত ৰাখিব কথাটো। আমাৰ সাধাৰণ মানুহতকৈ মদপী ভঙুৱাই বেছি আগতে ঈশ্বৰক চিন্তা কৰিছে, ৰাতিপুৱাই চিন্তা কৰে। ৰসগুণী মানুহবিলাকে কি বিচাৰে?
সুখ ভোগৰ কাৰণে বিলাসিতাৰ কাৰণে ভগৱানক চিন্তা কৰে কেনেকৈ ধনং দেহি বিদ্যাং দেহি যশং দেহি পুত্ৰং দেহি ভাৰ্যাং দেহি ভগৱানে কৈছে হ'ব মই দি থাকিম কিন্তু তুমি এই চক্ৰত ঘূৰি থাকা যাৰ কাৰণে মহাভাৰতৰ যুদ্ধৰ পিছত কৃষ্ণই যেতিয়া দ্বাৰকালৈ যোৱাৰ আগতে পাণ্ডৱৰ পৰা বিদায় ল'ব খুজি সকলোৰে ওচৰত বিদায় লৈ শেষ বিদায়টো যেতিয়া কুন্তি পেহীয়েকৰ ওচৰত ল'বলৈ গৈছিল তেতিয়া কৃষ্ণই পেহীয়েকক কৈছিল পেহীদেউ তোমালোকৰ কৰণীয়খিনি মই কৰি দিলোঁ কৌৰৱক নিধন কৰিলোঁ পাণ্ডৱক জয়লাভ কৰিলোঁ যুধিষ্ঠিৰক ৰজা পাতি দিলোঁ এতিয়া তোমালোকে সুখে শান্তিৰে থাকা দ্বাৰকাত মোৰ পৰিয়ালবৰ্গৰ মাজত অথন্তৰ হৈছে মই তালৈকে যাব ওলাইছোঁ মই সকলোৰে ওচৰত বিদায় ল'লোঁ শেষ বিদায়টো তোমাৰ ওচৰত ল'ব আহিছোঁ পেহীদেউ যোৱাৰ আগতে মই তোমাক কিবা এটা দি যাওঁ বুলি ভাবিছোঁ তোমাক কি লাগে কোৱা স্বয়ং বৈকুণ্ঠপতি কৃষ্ণই যদি আপোনাৰ মোৰ নিচিনা মানুহক আহি ক'লেহিহেঁতেন কি লাগে কোৱা আমি বাৰু সুধাৰিমনে আমাৰ যিমান অভাৱ অভিযোগ আছে চববিলাক বিচাৰিলোহেঁতেন কিন্তু কুন্তীয়ে কি বুলি ক'লে হে কৃষ্ণ কৃষ্ণ বাপকৰো প্ৰণিপাত পৰম ঈশ্বৰ তুমি জানিল সাক্ষাৎ অ নানা বিপদত পুত্ৰ সমেৱা ৰাখি অচতকে শিশুক যেন ঢাকি ৰাখে পাখি চৰায়ে দেউকাৰ আঁৰত পোৱালি ৰখাৰ দৰে তুমিও এই 5টা ল'ৰাৰ ৰক্ষণাবেক্ষণ দিলা আজি দ্বাৰকালৈ যোৱা ওলাইছা যোৱাৰ আগতে মোক কিবা এটা দিম বুলি ভাবিছা যদি দিব খুজিছা সেই বস্তু দিয়া কি সেহি সেহি আপদয় আমাৰ ভীমত তোমাকো দেখিবে পাওঁ যিটো আপদত মোৰ পৰিয়ালত কিবা এটা বিপদ আপদ দি থৈ যোৱা বিপদ আপদ হ'লেই যাতে মই তোমালৈ মনত পৰে ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দিলে গণ্ডগোল হ'ব নেকি অচিৰি ভৈলে ভুলে মন কৰে না কাম সম্পদত নপৰে লৈ বাকত বনাম লগত নিব নোৱাৰা ধনে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে যদি নদন বদন কৰি দিয়া লগত নিব নোৱাৰা ধন সম্পত্তিৰ মোহত যদি মোৰ মনটো সোমাই যায় মই লগত নিব পৰা ধন ঘটাৰ পৰা মই বিৰত হৈ থাকিব লাগিব নামঘৰলৈ যাব নোৱাৰিম ভকতৰ সংগলৈ যাব নোৱাৰিম কৃষ্ণ কথা শুনিব নোৱাৰিম যিটো ঐশ্বৰ্যক পালে তোমাকো পাহৰে এতেকে তাহাক নবাঞ্চয় সাধু নৰে যিবোৰ বস্তু পালে তোমালৈ পাহৰো মোক সেই বস্তু নালাগে আৰু যদি দিব খুজিছা সেই বস্তু দিয়া গংগা নদীখন সাগৰৰ অভিমুখে গৈ থাকোঁতে বাটত বহুত জাজিয়ে বাধা দিয়ে জাজিৰ বাধা পায়ো গংগা যেনেকৈ উভতি নাযায় ময়ো ল'ৰাকেইটা বুকত বান্ধি সংসাৰ যাত্ৰাত গতি কৰোঁতে বহুত বিপদ আপদ আহিব পাৰে বিপদ আপদ আহিলেও যাতে তোমালৈ নাপাহৰোঁ সেই সম্পত্তি দিয়া যেন জাজি গংগাক নিৰোধ কৰে যদি সাগৰত পৰয় তথাপি দেৱ নদী সেহি মতে বিঘ্নিকো নগনি মোৰ মন সদায়েই স্মৰূপ মাত্ৰ তোমাৰ চৰণ সকলো বিপদত যাতে মই তোমাৰ নাম ল'ব পাৰোঁ এই কৃপা কৰি থৈ যোৱা ক'ব লগা বহুত আছিল বিদায়ৰ সময়ত ভাষাৰ অভাৱ একো কহিবাক মই নপাৰোঁ সম্প্ৰতি যেই লাগে কৰা দেৱ অগতিৰ গতি তুমি সকলোৰে মনৰ কথা জানা তুমি অগতিৰ গতিদাতা কি কৰিলে ভাল হয় তুমি সেইমতে কৰা কুন্তীৰ এই ভক্তি ভাৱত যাব খোজা কৃষ্ণ বান খাই গ'ল আৰু কি বুলি ক'লে তেনেহ'লে পেহিলেও নাযাওঁগৈ আৰু নাযাইবো দ্বাৰকা বুলি পালতিলা হৰি দুনাই গৃহে পখিলা কুন্তীক আগু কৰি যাব খোজা কৃষ্ণও কুন্তীৰ ভক্তিত বন্দী হৈ গ'ল আৰু ছমাহ হস্তিনাপুৰত থাকিব লগা হ'ল এয়া হৈছে ভক্তিৰ মহিমা